Student Swing channel আপোনাক সকলো স্বাগতম ফ্ৰেণ্ডছ মই ডিসকাস কৰিম আপোনাৰ ক্লাছ 9 ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ ইংলিছ কোৱেশ্চনখন সো এতিয়া মোক কোনোবা ষ্টুডেন্ট দিছে সো তেওঁ কোৱেশ্চনখন মই ডিসকাস কৰি দিছো আপোনালোকে যদি ডিস্ট্ৰিক্টত কোনো স্কুলত আপোনালোকৰ কোৱেশ্চন হৈ থাকে এক্সাম হৈ থাকে তেনে নিশ্চয় মোক কোৱেশ্চনখন এই নম্বৰ দি দিব 8638415404 WhatsApp মই আপোনাক ডিসকাস কৰি দি দিম কোৱেশ্চনখন সো এতিয়া মই কোৱেশ্চনবোৰ আৰম্ভ কৰিম আপুনি ভালদৰে চাব আপুনি যদি এতিয়া এক্সাম হোৱা নাই তেনেহলে ডেফিনেটলি উপকৃত হ'ব এইটোৰ পৰা সো the writer the fan the head is fan the head chapter writer কোন হয় সো এইখন আনসার হইব আপোনাৰ অপশন নম্বৰ ডি আইজাক আসিমভ আপোনালোকে আইজাক আসিমভ সিলেক্ট কৰিব যেটো অপশন নম্বৰ বি আছে ডেবৰা কাউলি এইটো হয় আপোনাৰ এভলেন গ্লেনি চেপ্টাৰৰ ৰাইটাৰ এইটো মনত ৰাখিব লগত সো নেক্সট what is the setting of the fan the head চেপ্টাৰটো কিহৰ ওপৰত সেট কৰা হৈছে মানে ষ্টৰীখন লিখা হৈছে সো এইটো চাওক এইটো ফিউচাৰিষ্টিক ষ্টৰী হয় ভৱিষ্যতৰ ওপৰত ঠিক আছে কাৰণ তেওঁলোক ভৱিষ্যতত কিদৰে কম্পিউটাৰত পঢ়িব কাৰণ 2157 17 মে 2157 ডেটখন পাইছিলে এই ডেটত তেওঁ মানে টমি এখন মাৰ্গীখন লিখিছিলে ঠিক আছে এইখন পাইছিলে সো এইটো হ'ব ফিউচাৰিষ্টিক মানে অপশন নম্বৰ এতিয়া সি টো হৈ যাব ফিউচাৰিষ্টিক স্কুল উইথ ৰবটিক টিচাৰ্স এইটোৰ ওপৰত সেট কৰা আছে ষ্টৰীখন নেক্সট 3 নম্বৰ এভলিন গ্লেনি গেভ ফ্ৰী কনসাৰ্ট এভলিন গ্লেনি কত ফ্ৰী কনসাৰ্ট দিছিল সো এইটো হ'ব বনা হস্পিটেল আৰু প্ৰিজন কিন্তু অপশনটো বেলেগ দিয়া আছে অপশনটো প্ৰিজন বেলেগ দিয়া আছে হস্পিটেল বেলেগ সো এইটো আনসাৰ নহব লাস্টেও আপোনাৰ অল অফ দ্য এবাভ দিয়া নাই সো আর স্কুলটো নহব অল অফ দ্য এবাভ দিয়া হলেও আপোনাৰ স্কুলটো নহব সো একচুয়ালি এইটো অপশনখন ৰং আছে এইটো প্ৰিজন আৰু হস্পিটেল কাৰেক্ট হৈ যাব মানে হস্পিটেল এণ্ড বুলি দিব লাগিব অপশনখন তো এইটো ৰং আছে প্ৰিজন হস্পিটেল এণ্ড প্ৰিজন হ'ব নেক্সট চাওক হু ৰোড টুডে টমি ফাউণ্ড এ ৰিয়েল বুক কোনে লিখিছে যে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক এইটো হ'ব মাৰ্গী লিখিছিল যে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক নেক্সট চাওক এভলিন গ্লেনি কোন আছিল অপশনখন চালে আপুনি অপশন নম্বৰ সি টো সিলেক্ট কৰিব এ ওয়ার্ল্ড রিনাউন্ড ডেফ পারকাশনিস্ট তেওঁ ডেফ আছিল ঠিক আছে সো ডেফ পারকাশনিস্ট 6 নম্বৰ ৰয়েল মিউজিক একাডেমি ইজ ইন সো দা ৰয়েল একাডেমি অফ মিউজিক ইজ লোকেটেড ইন এডৰ কৰিব পাৰে কোৱেশ্চনখন সো এইটো একচুয়ালি উত্তৰখন হ'ব লাগিছিল লণ্ডন নহলে ইউকে কিন্তু এটাও দিয়া নাই অপশনত মানে এই অপশনখনৰ ৰং দিয়া আছে স্কুলত এই কোৱেশ্চনখন ৰং দিছে এইটো মানে অপশনখন সো লণ্ডন হ'ব কাৰেক্ট মনত ৰাখিব 7 নম্বৰ whose prestigious award did Bismillah Khan receive in recognition of his musical talent ওর বাবে বিসমিল্লাহ খানে কোন এৱাৰ্ডখন বঁটাখন লাভ কৰিছিল সো অপশনখন চাই ল'ব অপশনখন চালে আপুনি চাব এতিয়া এ নম্বৰ পদ্মশ্ৰী বি নম্বৰ পদ্মভূষণ চি ভাৰতৰত্ন এপিসোড অল অফ দিস সো বেসিক্যালি ভাৰতৰত্নটো লাৰ্জেষ্ট এৱাৰ্ড হৈছিল ঠিক আছে কিন্তু আটাইতকৈ এৱাৰ্ড তেওঁ পাইছিল তেওঁ পদ্মশ্ৰী পদ্মবিভূষণ আটাইতকৈ পাইছিল মানে অল অফ দিস স্বভাৱ হ'ব কাৰেক্ট আপোনাৰ মতামতটো জনাব আপোনাৰ যদি ভাৰতৰত্ন ভাবিছে কিয় ভাবিছে কিন্তু কাৰণ প্ৰশ্নত কৈছে যে কোন এৱাৰ্ডখন দিয়া হৈছিল সো অল অফ দিস তিনিখন এৱাৰ্ড তেওঁ পাইছিল বুকত লিখা আছে এইবোৰ চাওক এভলিন ডেফনেছ ৱাজ নটিছড ৱেন এইটো মেনশ্যন কৰা আছে বুকত এইটোৰ ওপৰত যে ভাৰতৰত্নখন 2001 চনত দিয়া আছে এইটো ঠিকেই আছে কিন্তু বাকীখনো দিয়া হৈছে এইটো মনত ৰাখিব চাওক নেক্সট এভলিন ডেফনেছ ৱাজ ফাৰ্ষ্ট নটিছড প্ৰথম নটিছ কেতিয়া কৰা হৈছিল নটিছ চালেই আপুনি এইটো মাৰ্ক কৰিব 8 ইয়াৰ্ছ নটিছ মানে প্ৰথমবাৰ লক্ষ্য কৰা হৈছিল 8 ইয়াৰ্ছ যেতিয়া এভলিন গ্লেনি আছিল তেতিয়া আৰু এইটো কনফাৰ্ম কৰা হৈছিল 11 বছৰত এইটো মনত ৰাখিব লগে লগে যদি কনফাৰ্ম থাকে তেতিয়াহ'লে 11 ইয়াৰ্ছ মাৰিব আপুনি নেক্সট চাওক the poet the road not taken is the road not taken chapter লেখক কোন হয় রাইটার কোন হয় সো এটো হ'ব রবার্ট ফ্রস্ট নেক্সট কোয়েশ্চন বিসমিল্লাহ খান went regularly to the বিহাৰীজি টেম্পল to sing the বিসমিল্লাহ খান ৰেগুলাৰলি প্ৰায় গৈছিলে বিহাৰীজি টেম্পলত কিয়ৰ বাবে গৈছিলে সিং দা কিয় মানে কোনটো গোৱাৰ বাবে গৈছিলে সিং কৰাৰ বাবে গৈছিলে এইটো ভোজপুৰী ছয়টা সি নম্বৰ হ'ব ৰবাৰ্ট ফ্ৰষ্ট ইজ ডেছ পয়েট ৰবাৰ্ট ফ্ৰষ্ট কৰ পয়েট হয় এইটো হ'ব আমেৰিকান পয়েট আমেৰিকান পয়েট নেক্সট দ্য পয়েম ৰোড নট টেকেন ইজ এবাউট ৰোড নট টেকেন পয়েমটো কিহৰ বিষয়ে আছে এইটো হ'ব মেকিং চয়েসেস ইন লাইফ ঠিক আছে কাৰণ চেপ্টাৰত পাইছিলে আপুনি যে দুটা পথ কবিৰ মানে আগত আছিলে তেওঁ কোনটো চুজ কৰিব গ্ৰাসি পথ না এই পথটো যিটো মানুহে চলিছে এইটো সো এইটো তেওঁ মেকিং চয়েসেস ইন লাইফ এইটো হ'ব হাউ ইজ সেনাই ডিফাৰেণ্ট ফ্ৰম দ্য পুংগী সেনাই পুংগীৰ পৰা ডিফাৰেণ্ট কিয় হয় সো অপশনবিলাক চালে আপুনি এইটো অপশন নম্বৰ এটো কাৰেক্ট হ'ব সেনাই হেজ এ বেটাৰ সাউণ্ড এইটো ভাল এটা সাউণ্ড আছে ঠিক আছে কাৰণ বহুত এ বি যদি লগায় সো এটোতো কাৰেক্ট ঠিকই আছে কিন্তু বিখন লুকস মোৰ বিউটিফুলৰ কথা কোৱা নাই ঠিক আছে সাউণ্ডৰ বিষয়ে কোৱা আছে সো এইটো এ নম্বৰ কাৰেক্ট হ'ব ডেছ ডিসাইডেড টু ইম্প্ৰুভ দ্য টোনাল কোৱালিটি অফ পুংগী কোনে পুংগীৰ টোনাল কোৱালিটিটো শুধৰাই দিব বুলি ভাবিছিল ভাল কৰিব বুলি কোৱালিটিটো ভাল কৰিব বুলি ভাবিছিল এইটো বাৰবাৰ হ'ব 14 নম্বৰ নেক্সট 15 পাইগাম্বৰ বক্স ৱাজ বিসমিল্লাহ খান পাইগাম্বৰ বক্স বিসমিল্লাহ খানৰ কোন আছিল সো পাইগাম্বৰ বক্স বিসমিল্লাহ খানৰ ফাদাৰ হ'ব ঠিক আছে ৰাছুল বক্স খান ক'লে তেওঁৰ গ্ৰেণ্ডফাদাৰ হ'ব আৰু আলী বক্স ক'লে তেওঁৰ আংকল হ'ব এইটো মনত ৰাখিব লগে নেক্সট 16 নম্বৰ মানে কোৱেশ্চন MCQ 15 তে দিয়া আছে পিছত এক নম্বৰৰ কোৱেশ্চন ষ্টাৰ্ট হৈ গৈছে হু ৱাজ বিসমিল্লাহ
হোৱেৰ ৱাজ বিছমিল্লা বৰ্ণ, মানে এইটো সম্পূৰ্ণ কুৱেশ্যনখন দিয়া নাই, কুৱেশ্যনখন হ'ব হোৱেৰ ৱাজ বিছমিল্লা খান বৰ্ণ। চ' বিছমিল্লা খান ৱাজ বৰ্ণ ইন বিহাৰ ডুমৰাও। বিহাৰ বুলি বিহাৰৰ এটা গ্ৰাম আছে, ভিলেজ। চ' এইভাবে লিখিব যে বিছমিল্লা খান ৱাজ বৰ্ণ ইন বিহাৰ ইন এ ভিলেজ কল্ড ডুমৰাও, DUMRAON, ডুমৰাও। স্পেলিংখন চাই ল'ব বুকৰ পৰা, ডুমৰাও, RAON, ঠিক আছে। এটা 16ৰ পিছত 17 নম্বৰখন চাওক। হু ৱাজ ৰন ফৰ্বছ? ৰন ফৰ্বছ কোন আছিল? চ' ৰন ফৰ্বছ ৱাজ এ মিউজিকেল টিচাৰ অফ এভলিন গ্লেনি, ঠিক আছে, এইটো লিখিব পাৰে। এণ্ড হি ৱাজ এ পাৰ্কিউচনিষ্ট, পাৰ্কিউচনিষ্ট আছিল, এইটো লিখিব। নেক্সট চাওক, হোৱেৰ ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ? চ' এইটো লিখিব, দ্য ট্ৰেভেলাৰ ফাউণ্ড হিমছেল্ফ অন এ পইণ্ট হোৱেৰ টু ৰোডছ ডাইভাৰ্জ, ঠিক আছে, এইটো লিখি ল'ব। তাৰ পাছত হোৱেৰ ডিড মাৰ্গি ৰাইট ইন আৰ ডায়েৰী? হোৱাট ডিড মাৰ্গি ৰাইট? চ' এইটো হ'ব, মাৰ্গি ৰোড ইন আৰ ডায়েৰী দেট টুডে টমি ফাউণ্ড এ ৰিয়েল বুক, এইটো লিখি ল'ব, ঠিক আছে। হু হেল্প এভলিন কণ্টিনিউ উইথ মিউজিক? তো এইটো ছেইম আনচাৰখন পাইছিলে, যে কোনে হেল্প কৰিছিল, এইটো দিয়া আছে, ৰন ফৰ্বছ হেল্প কৰিছিল, ঠিক আছে। চ' ৰন ফৰ্বছ হেল্পছ এভলিন কণ্টিনিউ উইথ মিউজিক, এইটো লিখিব। নেক্সট, ৱাই ডিড ঔৰংজেব বেন দ্য প্লেয়িং অফ পুংগী? চ' ঔৰংজেবে কিয় প্লেয়িং অফ পুংগী বজোৱাটো বেন কৰিছিলে তেওঁৰ ৰাজদৰবাৰত? কাৰণ এইটো বিকজ দ্য পুংগী হেড এ শ্ৰিল এণ্ড আনপ্লেজেণ্ট চাউণ্ড, চ' ঔৰংজেব বেণ্ড ইট, ঠিক আছে। ইয়াৰ পাছত, ৱেন এণ্ড হাউ ডিড বিছমিল্লা খান গেট হিজ বিগ ব্ৰেক? চ' এইটো লিখিব, বিছমিল্লা খান গট হিজ বিগ ব্ৰেক ইন দ্য ইয়াৰ 1938 ৱেন অল ইণ্ডিয়া ৰেডিঅ' ইন লক্ষ্ণৌ ৱাজ ষ্টাৰ্টেড, ঠিক আছে, এইটো লিখি ল'ব। ইয়াৰ পাছত, why did Bismillah Khan refuses to start a Sehna school in the USA? So এইটো because Bismillah Khan was very much attached with the with the very much attached with India and especially with Banaras, ঠিক আছে, with the city of Banaras, সেইটো লিখি ল'ব। So he decided not to start, নহ'লে লিখি ল'ব, he refused to start a Sehna school in the USA, ঠিক আছে। হি লাভড হিজ কাণ্ট্ৰি, এইভাবে লিখিব পাৰে আপুনি, সেইদৰে, ঠিক আছে, এইটোৰ বাবে। এইটো লিখিব পাৰে যে Bismillah once told that once a student when asked him that why you are not starting a school in USA, we will provide all facilities to you. Then Bismillah Khan argued that তেওঁ কৈছিল যে you can provide all facility but you cannot transfer the river Ganga from here to USA, এইটো লিখিব পাৰে আপুনি। 2 মাৰ্কৰ আছে, অলপ লিখিব পাৰে ডাঙৰ কৰি, আৰু বাকী আপোনাৰ যিদৰে শিকিছে এইটো লিখি ল'ব। চাওক, I wouldn't throw it away, who said these words? আনচাৰ কোন হ'ব, টমি said these words. Who does it refer to? So এটা হ'ব, it refer to the mechanical teacher, ঠিক আছে, এইটো লিখি ল'ব। Next, sure they had a teacher but it wasn't regular teacher, it was a man. Who does they refer to? So এইটো they হ'ব, they refer to the students of the old kind of school, যিটো ষ্টুডেণ্ট আছিলোঁ তেওঁ কোৱা হৈছে। What does regular mean here? Regular mean here the mechanical teacher, ঠিক আছে। Next চাওক, why was Margi doing badly in geography? Margi কিয় জিঅ'গ্ৰাফিত বেডলি কৰিছিল, খাৰাপ কৰিছিল? কাৰণ Margi's mechanical teacher was Margi's mechanical teacher was not set according to his level, according to Margi's level, এইটোৰ বাবে। What did county inspector do to help her? So county inspector কি কৰিছিল, তেওঁ হেল্প কৰিছিল। So county inspector adjusted the geography sector of her mechanical teacher according to her level, এইটো লিখি ল'ব, ঠিক আছে। ইয়াৰ পাছত, when was Evelyn deafness first noticed? So Evelyn deafness was noticed when she was 8 years old. Episode, when was it confirmed? So it was confirmed when she was 11 years old, ঠিক আছে। ইয়াৰ পাছত, use correct form, correct answer দিছে, she find her keys in the kitchen when I arrived, এইটো correct কি হ'ব? So তেওঁৰ চাবিখন পাইছিল যেতিয়া মই আহি পৌঁছিছিলোঁ, মানে কিচেনত, ঠিক আছে, পাকঘৰত পৌঁছিছিলোঁ। চ' এইটো হ'ব, she had found her keys, এইটো past perfect tense হ'ব। she পাছত had লগাব, তাৰ পাছত find ৰ পৰা found লগাব। she had found her keys in the kitchen when I arrived, মই যেতিয়া আহিছিলোঁ তেওঁ কিচেনৰ চাবিখন পাইছিলে। নেক্সট, we live in this village for many years, ত' বহুত বছৰৰ পৰা এইটো ভিলেজত আছে, ফৰ আছে, তো এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, মানে we have been living, we এপিছত have লগাব, we এপিছত been, we have been living, ing লগাই দিব, লিভৰ পাছত living in the village for many years। পাছত, I always go for a walk in the morning, এইটো always আছে, মানে প্ৰেজেণ্ট ইনডিফিনিট টেন্স, আৰু যিটো ছাবজেক্ট আছে এইটো ফাৰ্ষ্ট পাৰ্চন আছে। চ' এইটো go to চেঞ্জ নহ'ব, যদি আইৰ প্লেচত আপুনি হি বা চি পায় বা কোনো অবজেক্টৰ নাম পায়, ৰাম চাম কেতিয়াবা
ঠিক আছে দ্য ছান এইটো তেতিয়াহ'লে গ'জ হ'লেহে কিন্তু ফাৰ্ষ্ট পাৰ্চন আছে চ' ছেইম হ'ব প্ৰেজেণ্ট ইনফিনিট আনচাৰখন ছেইম হ'ব আই অলৱেজ গ' ফৰ ৱাক ইন দ্য মৰ্ণিং ছেইম হ'ব চেণ্টেন্সখন পুনৰাই চেণ্টেন্সখন ছেইম লিখি দিব দ্য কেয়াৰ জাম্পড অভাৰ দ্য চেয়াৰ এইটো ই ডি লগাই দিব পাষ্ট ইনডিফিনিট টেন্স হৈ যাব সি গ' টু মাৰ্কেট য়েষ্টাৰডে আছে মানে পাষ্ট ইনডিফিনিট ভাৰ্বৰ ভিটো ফৰ্ম কৰি দিব গ'ৰ পৰা ভিটো ৱেণ্ট হ'ব চ' আনচাৰ হ'ব হি ৱেণ্ট টু মাৰ্কেট য়েষ্টাৰডে তাৰপাছত প্ৰিপজিশ্যন আছে হি ডাইড ডেছ কেঞ্চাৰ এইটো অফ হ'ব হি ডাইড অফ কেঞ্চাৰ তাৰপাছত দ্য প্ৰেফাৰ টি হি প্ৰেফাৰ টি ডেছ কফি এইটো হ'ব হি প্ৰেফাৰ টি টু কফি এইটো টু হ'ব ঠিক আছে পাছত আছাম ইজ ফেমাছ ডেছ টি এইটো ফ'ৰ হ'ব চাওক ইয়াৰ পিছত কি লগাব হি ডিলছ ডেছ ৰাইচ হি ডিলছ ইন ৰাইচ এইটো ইন হ'ব ঠিক আছে উইথ নহ'ব ইন হ'ব ইয়াৰ পিছত এইটো কচাৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন হয় তো বেংগলীত দিয়া আছে আপোনালোকে এইটো ট্ৰান্সলেট কৰিব পাৰে ইয়াৰ পিছত পেছেজ এটা দিয়া আছিল 5 মাৰ্ক দিয়া আছিল চ' পেছেজটো আপুনি প্ৰেক্টিছ কৰিব পাৰে আপুনি স্ক্ৰীনশ্বট লৈ ল'ব ঠিক আছে কুৱেশ্যনবোৰ তলত দিয়া আছে আপুনি প্ৰেক্টিছ কৰি চাই ল'ব থেংক ইউ ফৰ ৱাচিং আপোনাৰ ডিষ্ট্ৰিক্টৰ যদি কুৱেশ্যন থাকে মোক চেণ্ড কৰিব হোৱাটছএপত থেংক ইউ ফৰ ৱাচিং